আজি আহোমৰ খং উঠাৰ উপৰিও মৰাণ জাতিৰ খং উঠিছে, মটক জাতিৰ খং উঠিছে, চুতীয়াসকলৰ খং উঠিছে, চাহ জনজাতি আদিবাসী ৰাইজৰ খং উঠিছে আৰু খং উঠিছে কোচ ৰাজবংশীসকলৰ। মই আজি এইকাৰণেই আহোমৰ ড্ৰেছত আহিলোঁ। আপোনালোকে সকলোৱে জানে যে মই এজন গৰ্বিত অসমীয়া, কিন্তু অসম চৰকাৰে বাৰম্বাৰ এই 6 জনগোষ্ঠীক সদায় মিছা কথা কৈ আহিছে। আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল, কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি। সেইকাৰণে মই আজি এইটো ফা চু পিন্ধি আহিছোঁ। এই চোলাটোৰ নাম ফা চু, আমাৰ ভাষাত, আহোমৰ টাই ভাষাত ফা চু। আমি এই ড্ৰেছ এৰি অসমীয়া হৈ গ'লোঁ, আমাৰ টাই ভাষা এৰি আমি অসমীয়া হৈ গ'লোঁ। আমি আমাৰ নিজৰ ধৰ্ম বেলেগৰ ওপৰত জাপি নিদিলোঁ, আমি হিন্দু হৈ গ'লোঁ। আমাৰ নিজৰ ভাষা কাৰো ওপৰত জাপি নিদিলোঁ। আমি ৰজা আছিলোঁ, আমি ৰাজবংশ আছিলোঁ। ইচ্ছা কৰিলে ইয়াত আমি টাই ভাষা প্ৰচলন কৰিব পাৰিলোহেঁতেন, আমাৰ ধৰ্ম ইয়াত প্ৰৱৰ্তন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি সকলোকে লৈ অসমীয়া জাতি গঢ়ি তুলিলোঁ। চাওলুং চুকাফাই কি কৰিলে? চাওলুং চুকাফাই মৰাণ, বৰাহী এই আটাইবিলাকক কাকো দমন নকৰিলে, লগত লৈ একেলগতে লগত লৈ দখল নকৰি ইয়াৰ আদিবাসীসকলক ইয়াত তেতিয়ালৈকে আহোমসকল অহাৰ আগলৈকে 1228 খ্ৰীষ্টাব্দৰ আগতে থকা সকলো মানুহৰ লগত একেলগতে থাকিলে। কেতিয়াবা চুতীয়াৰ লগত যুদ্ধ হৈছে, কেতিয়াবা কছাৰীৰ লগত যুদ্ধ হৈছে, কিন্তু যুদ্ধ হোৱাৰ পাছতো কাকো অত্যাচাৰ কৰা নাই। তাৰ পাছত আকৌ একেলগতে থাকি সমিল মিলৰ এটা ৰাজনীতি গঢ়ি তুলিছিলে আমাৰ চুকাফাই, চাওলুং চুকাফাই, স্বৰ্গদেউ চুকাফাই। আৰু তেতিয়াৰ পৰা য'ৰ পৰা আমি আহিছোঁ তাৰ পৰাই আমি সদায় জনজাতি আছিলোঁ, আমি সদায় ট্ৰাইবেল আছিলোঁ। আমি সকলো এৰি দিলোঁ। আমাক আনকি ব্ৰিটিছসকলে জনজাতিৰ কথাও কৈছিলে, আমি নললোঁ। এতিয়া আমি কৈছোঁ যে নহয়, আমাৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, মৰাণসকলৰ উন্নয়ন হোৱা নাই, ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই, মটকসকলৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, আমাতকৈ ইয়াতকৈ আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই, কোচ ৰাজবংশীসকল আমাতকৈ আগত থকা অসমত থকা তেওঁলোকৰ উন্নয়ন হোৱা নাই, জনগোষ্ঠী ব্ৰিটিছে অনা আদিবাসী চাহ জনগোষ্ঠীৰ আজি উন্নয়ন হোৱা নাই। সেইকাৰণে মই আজি অসমীয়া হৈও এই ফা চু পিন্ধি আহিছোঁ। আপোনালোকে মনত পেলাওক, নিৰ্বাচনৰ আগত আপোনালোকে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিল নে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি মনত পেলাওক। আপোনালোকৰ ভিজন ডকুমেণ্টত 2016 চনতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল। আপোনালোকে মনত পেলাওক। আপোনালোকে মনত পেলাওক, যেতিয়া কা আন্দোলনত সমগ্ৰ অসমীয়া মানুহ ঐক্যবদ্ধ হৈছিল, তেতিয়া আপোনালোকে অসমীয়া জাতিক বিভক্ত কৰিবৰ কাৰণে আপোনালোকে এই বিল আনিছিল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল আনিছিল। আজি তেওঁলোকে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা এটা প্ৰস্তাৱৰ কাৰণেহে বোলে হেৰি নহ'ল, কি কয়, জনজাতিকৰণ কৰিব পৰা নাই।